নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এফালে চাহ তুলি দিছোঁ আৰু এফালে ল'ৰাক মানে টিফিন বনাব লাগিব। মেগীখিনি উহাই লৈছোঁ, লৈ এফালে একদম চিম্পুলকৈ আজি দেউতাৰ যিহেতু আজি অফিচ নাই, ভাত কেৰেলা আৰু আলুৱে দিলোঁ ভাতত। দি এফালে ভাত বহাই দি টিফিন জগাই হৈ মই টিফিনটো ভৰাই দিওঁ। আৰু ল'ৰাৰ মানে এটা ভাল অভ্যাস, নিজে বহি কিতাপখিনি খুব ধুনীয়াকৈ বাছে। তথাপিতো মই এবাৰ চাওঁ মানে ঠিকে ঠাকে আছেনে নাই। ল'ৰা স্কুলত পঠাই মেলি ইয়াত আৱৰলৈ আহিলোঁ আম বুটলিবলৈ। আৰু আজি ৰাতিপুৱাই বান্দৰে আহি ইমানখিনি আম খালে আৰু দেউতাই ক'লে যে আজি চব কাম বাদ, আজি মানে আম পাৰাটোহে আগ, মানে বহুতকেইটা আম খালে। সেইকাৰণে খঙতে কেঁচাই পকাই চব পাৰিখিনি ইয়াৰ বস্তাতে ভৰাই থৈ দিলোঁ, মানে বস্তাত ভৰাই থৈ দিলোঁ। আমখিনি ধুনীয়াকৈ পকিব। আৰু এয়া তাৰপিছত কি আমাৰ ছাগলী পোৱালিটোক মানে এনেকৈ আঠিয়া কল খুৱাই দিব লাগে, এইটো অভ্যাস। আৰু সৰুজনীয়ে এনেকৈ খাই থকা দেখি ডাঙৰকেইজনী আহি খোৱাত লাগিলে। উপায় নাই আৰু এনেকৈ গোটেইকেইজনীকে খুৱাই দিওঁ আৰু কিবা এটা ভালো লাগে এনেকৈ খাই। তাৰপিছত এয়া ৰাতিতে দি থৈছিলোঁ মানে ভাতত পানী, পঁইতা ভাত, আৰু ৰাতিপুৱা এয়া আঠিয়া কলৰ সৈতে খালোঁ। খাই মেলি এয়া একদম বাচনখিনি ধুই কিনে আৰু সেইফালে দেউতাই পথাৰৰ পৰা আনিলে ঢেকীয়া শাক। আৰু ঢেকীয়া শাক খাই যে মই বহুত বেছি ভাল পাওঁ, আৰু কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। তাৰপিছতকে দেউতাই আৰু এয়া জংঘল চাফা কৰাত লাগি গ'ল, মানে বোন গজিছিলে। আৰু ময়ো সোমালোঁ পাকঘৰত, এয়া দুপৰীয়াৰ কাৰণে আঞ্জা যোগাৰ কৰিলোঁ। আৰু চবখিনি ধুই মেলি বনোৱাতে লাগি গ'লোঁ, যিহেতু মানে গৰম। সোনকালে বনাই থ'লে খোৱা টাইমত মানে কি হয় আৰু শান্তিত বহি বহি খাব পাৰি, গৰমে খাব ভাল নালাগে। তাৰপিছত এয়া আজি দুপৰীয়া সাজত পটল ভাজি, ঢেকীয়া ভাজি, ডাঠা চচ্চড়ি, আলু চপ, বৰা আৰু দালি। এয়া ভাত পানী খাই মেলি ধুই পখালি আজৰি হৈ গধূলি সময়ত আকৌ যাম। আমাৰ ঘৰৰে জামডাল পকিছে, বিবেক, দেউতা, মানুহজন চবে লগ হৈ পাৰিলে আৰু বহুত জাম ওলালে। আমি সকলোৱে মিলি খালোঁ। খাই গধূলি টাইমত আকৌ ল'ৰাক নিলোঁ ডক্তৰৰ তালৈ। ল'ৰা অলপমান অসুস্থ হৈ আছিলে। আৰু মোৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।